বন্ধুসকল আপুনি যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিছে তেনেহলে নিশ্চয় আপুনি গম পাই মই 550 পিস ব্ৰইলাৰ মুৰ্গীৰ এটা ফাৰ্ম কৰি আছো এই 550 পিস ব্ৰইলাৰ ফাৰ্মৰ লগতে আৰু এটা বেটছ ষ্টাৰ্ট কৰিছো ইয়া চাওক 700 যিবিলাক ব্ৰইলাৰ পোৱালি আছে এবাৰ কপ যিটো 430Y আছে সেই পোৱালি লৈ আকৌ ইয়াত 700 কেপাসিটিৰ এটা বেটছ নতুনকৈ ষ্টাৰ্ট কৰিছো এই আপোনাৰ 550 পিস ব্ৰইলাৰ ডাঙৰ হোৱাৰ লগতে বন্ধুসকল এই 550 পিস ব্ৰইলাৰ যি দেখা পাইছে এটো 2 দিনৰ ভিতৰত সেল কৰি দিম লগতে এটো যাতে প্ৰিপেয়াৰ হৈ যায় হেতু আমি বেটছ কৰিছো কাৰণ আমাৰ ফাৰ্ম যেটো আছে আপোনালোকে দেখা পাইছে কিমান ডাঙৰ ফাৰ্ম চাং ফাৰ্ম এই ফাৰ্মত বেটছ বাই বেটছ কৰিম এক লগত মুৰ্গী নুপুহি আমি বেটছ সিস্টেমত কৰি আছো তাহক বন্ধুসকল আমাৰ যেটো আজি সৰু যিবিলাক হাতক পোৱালি আছে এই পোৱালিৰ বিষয়ে দুইছৰ কথা কও আজি এই পোৱালি বিলাকৰ বয়স 8 দিন হৈছে তো 8 দিন বয়সত আমাৰ মুৰ্গী বিলাকৰ গড় ওজন কিমান হৈছে বন্ধুসকল গড় ওজন আমি দেখা পাইছো 270 গ্ৰাম বন্ধুসকল 270 গ্ৰাম আমি ওজন দেখা পাইছো সৰি বন্ধুসকল 270 নহয় 235 গ্ৰাম ওজন দেখা পাইছো আমি এই 8 দিন বয়সত আমাৰ এই মুৰ্গী বিলাকৰ যিবিলাক ব্ৰইলাৰ আছে অৰিজিনাল কপ 430Y যিবিলাক ব্ৰইলাৰ পোৱালি আছে এইবিলাক পোৱালি হয় চাওক বন্ধুসকল যদি বহুত ফাৰ্মাৰে মোক ক'ব পাৰে যে আপুনি কি দানা ব্যৱহাৰ কৰি আছে বন্ধুসকল মই অৰিজিনাল যেটো সোনা আছে শালিমাৰ কোম্পানী সেই দানাটো মই ব্যৱহাৰ কৰি আছো টোটেল ব্ৰ্যান্ড যেটো আছে সেই ব্ৰ্যান্ডৰ দানা মই আপোনাক দেখুৱাই আছো দানাটো ইয়া চাওক বন্ধুসকল এইটো দানা মই ব্যৱহাৰ কৰি আছো টোটেল শালিমাৰ কোম্পানী শালিমাৰ গ্ৰুপৰ ইয়া চাওক এই দানাটো মই ব্যৱহাৰ কৰি আছো মই সোনা ইউজ কৰি টোটেল মুৰ্গী বিলাক সব কিমান ধুনিয়া হৈছে গ্ৰোথ বহুত ধুনিয়া পোৱালি হৈছে কোনো ধৰণৰ বেমাৰ সেমাৰ দেখা নাই আমাৰ পোৱালি এতিয়ালৈ 4টা পোৱালি মৰিছে এই 700 পোৱালিৰ পৰা বেন কপ 430Y যিবিলাক অৰিজিনাল ব্ৰইলাৰ পোৱালি হয় সেই পোৱালি লৈ মই ফাৰ্ম কৰিছো হেইটো যে দেখা পাইছে এটো লোটাছৰ হয় লোটাছৰ আছিল হেইটো মোৰ যিবিলাক ব্ৰইলাৰ দেখা পাই আছে এইবিলাক সব লোটাছৰ আছিল আৰু ইয়াত মই বৰ্তমান কপ 430Y দিছো লোটাছৰ পোৱালি কেদিন ধৰি আপোনাৰ আনএভেলেবল হৈ আছে বন্ধুসকল দানাৰ কথা ক'বলৈ গলে এই 8 দিন বয়সত এতিয়া আপোনাৰ 2 বস্তা দানা আমাৰ গুছি গল এতিয়া দৈনিক ক'বলৈ গলে ভালেখিনি দানা মুৰ্গীবিলাক খাবলৈ ধৰিছে একজেক্ট দানা কিমান খাই আছে হিচাপটো মই লোৱা নাই বন্ধুসকল আপোনাৰ মোটামুটি 2 বস্তা দানা গৈছে আৰু অলপ ডাঙৰ হ'বলৈ দিয়ক তেনেহলে একজেক্ট হিচাপবিলাক আহিব বন্ধুসকল ইয়া সব পোৱালিবিলাক আপোনালোকে দেখা পাই আছে ইমান ধুনিয়া পোৱালি হয় পানী ক'বলৈ গলে আপোনাৰ ভালেখিনি পানী খাই আছে প্ৰায় 20-25 লিটাৰ ওপৰত পানী খাই আছে মুৰ্গীবিলাকে সব ড্ৰিংকাৰ ফিডাৰ এনেকৈ দিছো আমি 2 দিনৰ পিছত আমি অলপ হেকানে হেফাল দি বহাই দিম তো এই মুৰ্গী পোৱালিবিলাক কিমান টকা প্ৰাইস মই কিনিছো বন্ধুসকল মই 52 টকা পিস এই মুৰ্গী পোৱালিবিলাক কিনি আনি মই ফাৰ্মত ভৰাইছো এতিয়া ব্ৰুডিংটো আপোনাৰ স্প্ৰেড কৰি দিছো সৰু অৱস্থাত পোৱালিটো আপোনাৰ যেটো ব্ৰুডিং থাকে অলপ সৰু আছিল তাৰ পিছত অলপ এখানে এফালে আপোনাৰ অলপ বহাই দিছো তো এনেকৈ আছে বৰ্তমান আমাৰ মুৰ্গী পোৱালিবিলাক ব্ৰুডিংত চাওক তো আপুনি এনে 6-7 দিনত যিমান পাৰে বহলাই দিব আৰু বহলাই দিম ঘন হৈ গল চাই আছেন আপোনালোকে আৰু বহলাই দিম এফালে এই পোৱালি এই মুৰ্গীবিলাক 2 দিনত আপোনাৰ বিক্ৰী হৈ যাব বন্ধুসকল এইখিনি আছিল আজি ভিডিওটো এই পোৱালিবিলাকক মই দেখুৱাবলৈ আপোনালোকক ভিডিও কৰিছো আৰু নতুন বেটছ যেহেতু ভিডিও কম দি আছো আকৌ আহিব এই মুৰ্গীবিলাক বিক্ৰী কৰাৰ পিছত তো ভিডিওটো মই এইখিনিতে সমাপ্ত কৰিছো মোৰ ভিডিওটো কেনেকুৱা লাগিল প্লিজ জনাব আৰু আপোনালোকৰ ভাই বন্ধুসকলৰ লগত অলপ শেয়াৰ কৰি দিব বন্ধুসকল মোৰ চেনেলটো যদি এতিয়ালৈ আপুনি সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক কাৰণ এততে মীন পালন পশুপালন এইবিলাক বিষয়ৰ লগত জড়িত ভিডিও আপলোড দিবলৈ মই চেষ্টা কৰো বন্ধুসকল আপুনি যদি মীন পালন পশুপালন এইবিলাক কাম কৰি আছে বা এইবিলাক কাম কৰিম বুলি যদি ভাবি আছে তেনেহলে অসমৰ কৃষিকতা নামৰ চেনেলটো সাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক বন্ধুসকল মোৰ ভিডিওটো প্ৰথম অৱস্থাৰ পৰা হেলৈ চোৱাৰ বাবে অসংখ্য ধন্যবাদ জনাইছো